মাধৱ গুৰুজনাই উপদেশ দিছে, মই তোমাক ভান্দো তুমি মোক ভান্দা, চৈধ্যয় শাসিক ভান্দিব কোন উপায়। হয়, আমাৰ গাঁওখনত বাকীসকলে দেখি থকা নাই, মইহে কৰি আছোঁ কামটো, মনে মনে কোনেও নাই দেখা। কিন্তু শৰীৰত যে 14জন আমাৰ সাক্ষী আছে, সেই 14জন সাক্ষীয়ে ভগৱন্তৰ ওচৰত সাক্ষী দিবগৈ যে এই জীৱাত্মাটোৱে কোনেও নাই দেখা বুলি এনেধৰণে কৰ্ম কৰিছিল, কিন্তু আমি যে 14জনে দেখি আছোঁ, এইজনে গমেই নেপালে। সেইকাৰণে আমাৰ শাস্ত্ৰই বাৰে বাৰে সিদ্ধান্ত দিছে যে আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। এতিয়া এয়াই হ'ল ভাগৱত ধৰ্ম। এতিয়া আপুনি মই পালন কৰিছোঁ নাই আচাৰ আচৰণবিলাক, এই সমস্তখিনি কথা আনে কোনেও নেজানে, কেৱল জানিম আপুনি মই জীৱাত্মাবিলাকে নিজে নিজে। আমি কওঁ শিক্ষক হিচাপে শ্ৰেণীত আপুনি মই কওঁ যিকোনো কথা উপদেশমূলকভাৱে, কিন্তু তাৰ বিপৰীত কৰ্মটো যদি শিক্ষক হিচাপে ময়ে কৰি থাকোঁ,